হোৱাৰ লগে লগে স্থানীয় জনসাধাৰণক যিধৰণে বাধা দিয়া হয়, প্ৰতিৰক্ষা বাহিনী লগাই তেওঁলোকে ONGC নিজৰ ভিতৰুৱা কুকৰ্মসমূহ ঢাকিবৰ কাৰণে যিধৰণে প্ৰতাৰণা কৰি আহে, সেই সেইদিনাখনি আচলতে প্ৰতিণ কৰিছোঁ। আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁলোকে কেৱল মাত্ৰ ভিতৰলৈ যোৱাৰ অনুমতি বিচাৰি সেই সময়ত তেওঁলোকে যুক্তিযুক্ততা কৰি থকাৰ সময়তে আচলতে জোৱানজনে নিজৰ সংযমহীনতা হেৰুৱাই কি ধৰণে আচলতে অন কেমেৰাৰ সন্মুখত তেওঁ বন্দুক ল'বলৈ সাহস কৰিলে। ডাঙৰ কথাটো হ'ল আমি কথাটোৰ পৰা এনেকৈও বুজিব পাৰিছোঁ, যদি হয়তো সময়ত কেমেৰা নাথাকিলে হয়তো তেওঁ হয়তো বন্দুকৰ গুলী ফুটাটো আচলতে কুণ্ঠাবোধ নকৰিলে হয় চাগে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ দাবী জনাইছোঁ যে এই গোটেই ঘটনাটোৰ তাৎক্ষণিক তদন্ত লাগে। আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে, কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনে আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল। এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলীয়াবলৈ উদ্যত হৈছিলে আমাৰ সাংবাদিকসকলক। লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে, কেলৈ আহিছে, আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটোৱাই উচ্চ বাচ্য কৰিছিল, এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত। কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া 34 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী সংযত হওক, কথা কওঁতে বা ব্যৱহাৰ পাতি সংযত হ'বলৈ কৈছে, কিন্তু নাজিৰাত তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আৰু এই ওলোটা প্ৰতিচ্ছবি আমি প্ৰতিবাদ কৰি তেওঁলোকৰ যি দুজন দোষী ব্যক্তি আৰক্ষী বিষয়া তেওঁলোকক আমি মানে নিলম্বিত বা তেনেকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু তৎসত্ত্বেও 34 ঘণ্টাৰ পিছতো আমাক কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। আৰু সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক অপমান কৰা নিচিনা হৈছে। আৰু আমি এই কাৰ্যত প্ৰতিবাদ জনাই আজি সমূহ নাজিৰাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ সৌজন্য বা সহযোগত আমি এই প্ৰতিবাদ জনাইছোঁ যে তেওঁ উচিত তদন্ত হৈ দোষীক শাস্তি দিব লাগে।